যিটো ঠাই কালি আমি গৈছিলো বিহুবৰ নেপালী খুটি যিটো ঠাইত নিমিষতে পানীয়ে গোটেই গাঁওখন শেষ কৰি গৈছিল। বহুত হেঁপাহ আছিল সেই পৰিৱেশটো এবাৰ চোৱা, তেওঁলোকক অকণমান হলেও সকাহ দিয়া। আৰু ৰাস্তাত গৈ থাকোতে যিটো পৰিৱেশ দেখিলো, সঁচাই বুজাব নোৱাৰা দুখ বিদাৰক দৃশ্য। আৰু এইফালে আমি পালোহি বিহুবৰ চাহ বাগিচা, আৰু আহি আহি সেইটো পাহাৰ পালোহি যিটো পাহাৰেদি পানী বৈ আহি নিমিষতে এখন গাঁও চুৰমাৰ কৰি গল। আৰু এইফালে পাহাৰৰ কাষেদি যে এখন নৈ বৈ আহিছিল, যিখন নৈয়ে গোটেই গাঁওখন ধুই গৈছিল। আৰু সেই নৈখন বৰ্তমান প্ৰায় শুকাইছেগৈ। কিন্তু এটা কথা বহুত বেছি দুখ লাগিলে, ইমান দূৰ আহিলো পাহাৰৰ কাষে কাষে কেনেকুৱা ৰাস্তাইদি খলা বমা ৰাস্তাইদি আহিলো, কিন্তু অৱশেষত আহি দেখিলো এই গাঁওখনত মানুহ এটাও নাই। ঘৰ দুৱাৰ ভাগি ছিগি চুৰমাৰ, আৰু আমি গাঁৱৰ মাজলৈ যাবই নোৱাৰিলো, একাঠু বোকা। আৰু এই পাহাৰৰ কাষৰ পৰাই আমি শেষত উভতিব লগা হল। যিহেতু আমি বহুত বস্তু লৈ আনিছিলো প্ৰায় 200 ঘৰ মানুহৰ বাবে, সেইটো কাৰণে আমি আকৌ এনেকুৱা এটা ঠাইত গলো, শিৱসাগৰৰে বানমুখ নগাঁৱত, যিটো ঠাইত এতিয়াও এনেকুৱা ধৰণৰ পানী হৈ আছে। আৰু সেই গাঁওখনত দি আমি সকলোবোৰ বস্তু বিলাই আহিলো। আপোনালোকে যদি নেপালী খুটি আহিব বিচাৰিছে, অন্তত এইকেইদিন নাহিব, কোনো মানুহক আপোনালোকে লগ নাপাব। আমিও আহিম কেইদিনমান পাছত, যেতিয়া সেই গাঁওখনৰ মানুহবিলাক আকৌ নিজৰ নিজৰ ঘৰলৈ ঘূৰি আহিব। আমি আকৌ তেওঁলোকৰ ঘৰখন বনাবৰ কাৰণে কিবা এটা সাহায্য আগবঢ়াবলৈ চেষ্টা কৰিম। বৰ্তমান তেওঁলোকক ৰেস্কিউ কৰি ৰখা হৈছে কোনোবা এটা সুৰক্ষিত ঠাইত। গতিকে এতিয়া সেই গাঁওখনত কোনো মানুহ নাই। আৰু যদি আপোনালোকে বহুত দূৰৰ পৰা আহিছে, তেনেহলে ভালকৈ খা খবৰ লৈ যোগাযোগ কৰিহে আহিব, কিয়নো আমাৰ লগতে বহুত